নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত দক্ষিণপাট সত্ৰ নিবাসী চৌচিহিৰাৰ পুত্ৰ এডিআৰিত নিযুক্তি লাভ। দৰিদ্ৰতাই কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। জীৱনত কষ্ট কৰিলে এদিন সফল হ'বই। দক্ষিণপাট সত্ৰ নিবাসী চৌচিহিৰাৰ পুত্ৰ বিতু হীৰা অসম চৰকাৰৰ এডিআৰি PWD ৰুটছ পাবলৈ সক্ষম হয়। কিয়নো চৌচিহিৰা অতি কষ্টৰে সন্তানক ডাঙৰ দীঘল কৰিছিল। চৌচিহিৰা কৃষি কৰ্মৰ লগত জড়িত। চৌচিহিৰাৰ পৰিয়ালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে। এই পৰীক্ষা নিকাভিত্তিকভাৱে অনুষ্ঠিত হোৱাৰ বাবে মেধাৰ ভিত্তিত সকলোৱে নিযুক্তি পাইছে। বৰ্তমান চৌচিহিৰা পৰিয়ালৰ মুখত হাঁহি বিৰিঙিছে। নমস্কাৰ, তোমাৰ পৰিচয় দিয়াচোন। নমস্কাৰ, মোৰ নাম বিতু হীৰা। মই দক্ষিণপাট সত্ৰৰ বাসিন্দা। ভোগালী বিহু কেনেকুৱা গ'ল? ভালে গৈছে ভোগালী বিহু এতিয়ালৈকে। এইটো হয়, বিহুৰ সময়তে ভাল খবৰ শুনা পাইছোঁ। এবাৰ তুমি অসম চৰকাৰী এডিত তুমি নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিছা। এই ক্ষেত্ৰত তুমি কি ক'বা? এই ক্ষেত্ৰততো প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত অশেষ ধন্যবাদ দিছোঁ। আৰু লগতে আপোনালোকৰ থ্ৰুৱেদি গোটেই অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু যি সুন্দৰকৈ নিশাভাৱে স্বচ্ছভাৱে এই পৰীক্ষাটো পাতিলে আৰু মোৰ দৰে বহুতো শিক্ষিত ল'ৰা ছোৱালীয়ে এই সুযোগতে নিজৰ জীৱন জীৱন নিৰ্বাহ কৰিবৰ কাৰণে সুন্দৰকৈ পাইছে। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে মোৰ মা দেউতা যিয়ে মোৰ এই জাৰ্ণিটোত বহুত অশেষ কষ্ট কৰিছে, মোক সৰুৰ পৰাই আগবঢ়াই নিয়াত বহুত সুবিধা দিছে, বহুতখিনি ক্ষেত্ৰত সহায় কৰিছে। তাৰ মা দেউতাকো ধন্যবাদ দিছোঁ। সেইটো ভাল লাগিছে। আৰু যিটো এবাৰ যিটো নিযুক্তি প্ৰক্ৰিয়া হৈছে, তোমাৰ নিচিনা বহুতো দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আগবাঢ়ি আহিছে আৰু নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিবলৈ সক্ষম হৈছে। যিটো স্বচ্ছভাৱে নিকাভাৱে হৈছে নিযুক্তি প্ৰক্ৰিয়া, এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে বহুত কি ক'বা? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত বহুতখিনি কৰিবলগীয়া নিজৰ ফালৰ পৰা বহুত চেষ্টা কৰিছে। আগত সেইবিলাক হোৱা নাছিল। ধৰি লওক আগতে বহুত বছৰ আগতে আমি শুনা পাওঁ ধনৰ লেনদেন কৰি পেলাই বহুত চাকৰিৰ ক্ষেত্ৰত তেনেকুৱা হয়। কিন্তু এতিয়া মই ধৰি লওক আৰু মোৰ নিচিনা বহুতো ল'ৰা ছোৱালীয়ে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে কোনো টকা লেনদেন নকৰাকৈ এই সুযোগতে নিজক এটা প্ৰতিস্থাপন দিব পাৰিছে এই সুযোগতে। আৰু তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ। আৰু সেইটোৱে আৰু তুমি এইবাৰ প্ৰথম দিছা নেকি? হয়, মই এইবাৰ প্ৰথম দিছোঁ। আৰু মই বাকী বেলেগ ক্ষেত্ৰৰ কাৰণেও পঢ়ি আছোঁ, কিন্তু মই প্ৰথম এইবাৰ দিছিলোঁ। প্ৰথমবাৰ ইহঁতে লাভ কৰিছে। তাকে যিয়ে নহওক ভৱিষ্যতে আগুৱাই যোৱা, সৎভাৱে কাম কৰি যোৱা, তাকে আমি কামনা কৰিলোঁ। ধন্যবাদ। থেংক ইউ। ভোগালী বিহু কেনেকুৱা গ'ল? ভালে গৈছে। তাকে বিহুৰ সময়ত ভাল খবৰ আপোনালোকৰ এবাৰ এডিত নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিছে। এগৰাকী মাতৃ হিচাপে আপুনি কি ক'ব? মোৰ বহুত আনন্দ লাগি আছে, ফূৰ্তি। মানে ল'ৰা পাইছে চাকৰি প্ৰথম এইবাৰ, ভাল লাগিছে। আৰু ল'ৰাৰ চৰকাৰখনলৈও বিশেষকৈ মই ধন্যবাদ জনাইছোঁ। কাৰণ হেমন্ত বিশ্ব মামা বুলিয়ে কৈছোঁ আৰু ভাল লাগিছে। কাৰণ মামাই আজি এটকা নোহোৱাকৈ চবকে, মোৰ ল'ৰাটো বুলি নহয়, দুখীয়া ল'ৰা ছোৱালী শ্ৰেণীক চবকে দিছে চাকৰি তেনেকৈ। আৰু ভালো লাগিছে, চৰকাৰখনক ধন্যবাদ। তাৰ বাহিৰে আৰু মানে দেউতাক কৃষক কৰে। দেউতাৰ কৃষকৰ কাৰণে মানে ধৰক কষ্ট কৰি পঢ়াইছে। সেইটো হয়। আৰু লগতে আপোনাৰ ল'ৰা যি পৰ্যায়ে পাইছে, এই ক্ষেত্ৰত কিন্তু মাকৰ অভিজ্ঞতা যথেষ্টখিনি আছে। আপোনাৰ এটা সপোন এটা আছিলে। হয়, সপোন মানে এতিয়া এইটো বাৰু পাইছে, সৰুকৈ পাইছে, ভাল সপোন হৈছে। তথাপিতো ল'ৰা পঢ়ি আছে আৰু আকৌ আগলৈ আগবাঢ়ি যাওক, সেইখিনি শুভেচ্ছা থাকিল ল'ৰালৈ। মানে ভাল লাগিছে আৰু সেইটোৰ পৰা। ঠিকে আছে, ধন্যবাদ।